সকলোকে নমস্কাৰ জনাই মই ৰাজনাথ। আজি টপিক এটা খুব সুন্দৰকৈ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। ইয়াৰ আগতে মই ৰিলছ ভিডিঅ' এটা আপলোড কৰিছিলোঁ, আপোনালোকক তাতে জনাইছিলোঁ যে আপোনালোকৰ কিছুমান ইছ্যুজ লাগি থাকে, সেই ইছ্যুজ লাগি থকা ভিডিঅ'বোৰ ক'ত লুকাই থাকে আপোনালোকে বহুতে নাজানে, মানে বিশেষকৈ নতুনসকলে নাজানে যিহেতু, আৰু পুৰণাও কিছুমান মানুহ আছে তেওঁলোকেও নাজানে যে ইছ্যুজবিলাক লাগি থাকিলে সেই ভিডিঅ'বোৰনো ক'ত লুকাই থাকে। আপোনালোকৰ মনিটাইজেশ্যন আৰু প্ৰফাইল ৰিকমেণ্ডেশ্যনটো কেতিয়াবা হালধীয়া হৈ যায়গৈ। যেতিয়াই হালধীয়া হৈ যায়গৈ, আমাৰতো ভিডিঅ'ৰ পৰাইতো কিবা এটা প্ৰব্লেম হয় ন। আমাৰ ইছ্যুজনো ক'ত লাগে, আমাৰ ভিডিঅ'ৰ পৰাই ইছ্যুজ লাগে, বাকী ক'তো একো নাই ইয়াত প্ৰব্লেম। আমাৰ ভিডিঅ'ৰ কথাবোৰতে আমাৰ মানে কেতিয়াবা, এতিয়া মই যদি কথা কৈ আছোঁ, মোৰে যদি ইয়াত কিবা এটা কথা ভুল হৈ যায়গৈ, হয়তো মোৰ এইটো ভিডিঅ'টো ইছ্যুজ লাগি যাব পাৰে, এনেকুৱা ধৰণৰ কথা। মানে তাত আপোনালোকৰো কিছুমান এনেকুৱা ভিডিঅ' থাকে, সেই ভিডিঅ'বোৰত মানে একো নেদেখায় আপোনালোকক, খালি অনলি আপোনালোকক হয়তো মনিটাইজেশ্যনটোত বা প্ৰফাইল ৰিকমেণ্ডেশ্যনটোত তাতে আপোনালোকক কিবা এটা ইছ্যুজ লগাই থৈ দিয়ে। সেই ইছ্যুজটোনো ক'ত লাগি থাকে, বলক বেছি দেৰি নকৰোঁ, আপোনালোকক খুব সুন্দৰকৈ দেখাই দিওঁ সেই ইছ্যুজ লাগি থকা ভিডিঅ'বিলাকত ক'তনো দেখা পাব, আৰু সেইবোৰনো কেনেকৈ ডিলিট কৰিব তাতে আপোনালোকক দেখাই দিম, বলক। ভিডিঅ'টো বেছি দীঘল নকৰি চিধা মোৰ ফেচবুকত অন কৰিলোঁ। ফেচবুকত অন কৰাৰ পিছত মই প্ৰফাইলত অন কৰিম। এতিয়া মোৰ প্ৰফাইল মানে কি, এতিয়া ক'ত গম পাইছেনে, এই থ্ৰী ডট মাৰ্কটো আছে যে, ইয়াতে মই ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ লগে লগে মোৰ এইটো পেজ ওলালে। এতিয়া মই আকৌ মোৰ এই নামটোতে ক্লিক কৰি দিম। এই নামটোতে ক্লিক কৰিলোঁ। নামটোতে ক্লিক কৰাৰ পিছত ইয়াৰ ছাইডতে চাওক, ইয়াত থ্ৰী ডট লিখা হৈ আছে যে, এই থ্ৰী ডটটোতে ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত চাওক, এতিয়া ইয়াত আহিলে মোৰ এক্টিভিটি লগো বুলি, ইয়াতে এতিয়া মই ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাওক, প্ৰথম অপশ্যনটোৱে আছে আৰ্কাইভ বুলি, ইয়াতে আপোনালোকে ফাৰ্ষ্টে ক্লিক কৰি দিব। যিখিনি ভিডিঅ' দেখাই আছোঁ আপোনালোকক ভালদৰে চাওক, সেইমতে আপোনালোকেও চেক কৰি যাব। আপোনালোকৰ যিবিলাক ইছ্যুজ আছে ইয়াতে আপোনালোকে দেখা পাব সেই ভিডিঅ'বোৰ। এতিয়া মই আৰ্কাইভটোতে ক্লিক কৰি দিম ধুনীয়াকৈ। ইয়াতে ক্লিক কৰিলোঁ, অকণমান ধৈৰ্য ধৰিব। বৰ্তমান মোৰ এতিয়া ওলালে এই চাৰ্টখন। এতিয়া চাওক, মই আপোনালোকক চিম্পুলকৈ ক'বলৈ গ'লে ইয়াত মোৰ এতিয়া এটা ভিডিঅ' ডিলিট কৰিবলগীয়া নাই, এটা ভিডিঅ' মোৰ ইছ্যুজ নাই। আপোনালোকৰ যদি সেই আৰ্কাইভটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, ইয়াতে আপোনালোকৰ মানে কি এনেকুৱা দীঘলীয়া লিষ্ট এখন ওলাই যাব, যিবিলাক ভিডিঅ' আপোনালোকৰ ডিলিট কৰিবলগীয়া আছে সেই ভিডিঅ'বোৰ ইয়াতে শ্ব' কৰিব। প্ৰথম আপোনালোকে যেতিয়া এক্টিভিটি লগটোতে আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আৰ্কাইভটোতে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এইটো অপশ্যন ওলাব, এইটো অপশ্যনতে আপোনালোকৰ সেই ভিডিঅ'বিলাকতো ওলাব। সেই ভিডিঅ'বিলাকত এটা এটাকৈ আপোনালোকে ডিলিট কৰিব। সেই ভিডিঅ'বিলাকত আপোনালোকৰ চাওক, যে ইয়াতে ধৰি লওক, ইয়াতে ভিডিঅ'টো শ্ব' কৰিলে, এইখিনিতে ধৰি লওক ভিডিঅ'টো শ্ব' কৰিব, এইখিনিতে আকৌ থ্ৰী ডট এটা থাকিব। এই থ্ৰী ডটটোতে আপোনালোকে ক্লিক কৰিব, ক্লিক কৰি আপোনালোকৰ ডিলিট অপশ্যন ওলাব, এফালৰ পৰা ডিলিট কৰি যাব। আপোনালোকৰ ইছ্যুজ লাগি থকা ভিডিঅ'বিলাকত ক'ত জমা হৈ থাকে গম পাইছে, তালৈ যাব আৰু গৈ এফালৰ পৰা এটা এটাকৈ ভিডিঅ' সকলোবিলাক ডিলিট কৰি দিব। সেইখিনি আপুনি যিমান চাফা কৰি ৰাখিব, সিমানে আপোনালোকৰ পেজটো বা প্ৰফাইলটো খুব ভালে থাকিব। সকলো চাগে যিসকলে সম্পূৰ্ণ ভিডিঅ'টো চাইছে সম্পূৰ্ণ কথাখিনিয়ে গম পাব, আৰু ইয়াৰ বিষয়লৈ মোক একো সুধিবলগীয়াও নাথাকিব, কাৰণ মই যিবিলাক কথা কওঁ, যিসকলে মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণ চায় আৰু তেওঁলোকে মোক মানে কি আৰু হোৱাটছআপত মেছেজো কৰিব দৰকাৰ নাই। আজিকালি হোৱাটছআপত মানে মেছেজ মানে কি খালি বাছ মই কথা কৈ থকা ভিডিঅ'বিলাকৰ ওপৰতে মানে কি আকৌ ৰিটাৰ্ণ মেছেজ কৰে, এইটোৱে মোৰ বেয়া লাগে। সকলোকে মই এটাই ক'ম, ভিডিঅ'বিলাক সম্পূৰ্ণ চাওক। মোৰ ফালৰ পৰা যিমানখিনি আপোনালোকক ক'বলগীয়া আছে, যিমানখিনি জনাবলগীয়া আছে, এফালৰ পৰা আপোনালোকক A to Z মই জনাই গৈ থাকোঁ। এইটো বিষয়লৈ এতিয়া চাওক, যিবিলাক আপোনালোকৰ ইছ্যুজ লাগি আছে, এইটো বিষয়লৈ ইমান কোনো আপোনালোকৰ আৰু ডাউট নাথাকিব যে আপোনালোকে প্ৰত্যেকটো ভিডিঅ' তাতে পাব। যিবিলাক ইছ্যুজ লাগি আছে সেইবোৰ ভিডিঅ' কিন্তু এটাও ৰাখিব নোৱাৰিব আপোনালোকক মই আগৰ পৰাই কৈ আহিছোঁ যে ফেচবুকৰ কিছুমান আপুনি ভিডিঅ' বা ফটো যদি আপোনালোকে আপলোড কৰে, ফেচবুকে অনুমতি দিয়া, সেইবোৰৰ ওপৰত ইছ্যুজ লাগে, তাতে আপোনালোকে পাব, সকলোবোৰ ডিলিট কৰি যাব। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। লাষ্টত কমেণ্ট এটা দি আপোনাৰ মতামতটো জনাই থৈ যাব।